ধন দিয়ক আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰক। মেম্বাৰ আমাৰ মেছপৰা পাৰ্ট 1-ৰ মালঞ্চবালা ৰায়, তাৰ স্বামী সুবল ৰায়ে আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰ আহিছে বুলি এখেতৰ পৰা পইচা সংগ্ৰহ কৰিছে। ধন দিলে কিন্তু এতিয়াও নাপালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। মই 2000 টাকা চাইছে, 2000 দিছো, আমাৰ পৰা 3000 টকা লৈ গ'ল। পঞ্চায়ত সদস্য আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। গাঁঠিৰ ধন হেৰুওৱা দৰিদ্ৰ জনতাই বিচাৰিলে দুৰ্নীতিৰ তদন্ত। এতিয়া আমি এইটো উচিত তদন্ত হ'ব লাগে। এই দুৰ্নীতি সংঘটিত হৈছে ধুবুৰী জিলাৰ হাতীধুৰা উন্নয়ন খণ্ডৰ অধীনৰ ডিংডিঙা গাঁও পঞ্চায়তত। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ নামত দৰিদ্ৰ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে গাঁও পঞ্চায়তৰ সদস্য মালঞ্চবালা ৰায়ৰ স্বামী সুবল ৰায়ে। এটা ঘৰ দিয়াৰ নামত 2000 টকাৰ পৰা 10,000 টকালৈ সংগ্ৰহ কৰিছে দুখীয়া ৰাইজৰ পৰা। হাফ ৱালৰ ঘৰৰ বাবদ দিব লাগে 2000ৰ পৰা 5000 টকালৈ আৰু ফুল ৱাল ঘৰৰ বাবদ 5ৰ পৰা 10,000 পৰ্যন্ত দিব লাগে পঞ্চায়ত সদস্যৰ স্বামী সুবল ৰায়ক। পিছে এই অভিযোগ আমাৰ নহয়, ৰাইজৰ। কাৰোবাৰ পৰা 2000, কাৰোবাৰ পৰা 5000, আকৌ কৈছে ফুল ৱাল থাকিলে 10,000 লাগিব, 10,000ও দিছে কোনোবাই। এনেকৈ কমচে কম 60-70 ঘৰৰ পইচা কালেকশ্যন কৰিছে। এতিয়া আমি খবৰ ল'লোঁ, যিবিলাক মানুহৰ মানে পইচা কালেকশ্যন কৰিছে এখেতৰ লিষ্টত নামেই নাই। হয়, দৰিদ্ৰজনৰ মুখেৰেই শুনক ঘৰ দিম বুলি কেনেকৈ টকা সংগ্ৰহ কৰিছিল সুবল ৰায়ে। মই 2000 টাকা চাইছে, 2000 দিছো। কিয় দিছে? এই ঘৰ দিব বুলিয়া। কোনে লৈছে পইচা? এই যে সুবল ৰায় মেম্বাৰ। মেম্বাৰ। কিমান টকা দিছিল? কিমান টকা দিছিল? 2000। ঘৰ পাইছে নেকি? না পোৱা নাই। এতিয়া কি কয়? ইয়াতে দেখাই নকৰে। আমাৰ পৰা 3000 টকা লৈ গ'ল। কিছুদিন পিছত আকৌ আহিল। অহাৰ পিছত ক'লে যে আপোনাৰ ঘৰটো সোমাইছে, আকৌ আধাৰ কাৰ্ড কিবা কিবি মানে বস্তু পঞ্চায়তত লাগে। আজি 1000 টকা দি আপুনি একাউণ্টখন জমা দি আহিব লাগে। একাউণ্টখন জমা দি আহিল, কালি পইচা সোমাব। আমাৰ ঘৈণীয়েকে মানে বেংকত গ'ল, নাই, কোনো পইচাই নাই। এতিয়া এইসকল দৰিদ্ৰই নিজৰ গাঁঠিৰ ধন হেৰুৱাই হাবাথুৰি খাইছে। সকলো ওলাই আহিছে পঞ্চায়ত সদস্য মালঞ্চবালা ৰায় আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে। ৰাইজক লাগে এই দুৰ্নীতিৰ উচিত তদন্ত। এতিয়া আমি এইটো উচিত তদন্ত হ'ব লাগে। আমি সুবলক ক'লোঁ যে আমি এইটো কিন্তু এফআইআৰ কৰি দিম। সি কয় যে মোক ভয় দেখালে যে এইটো এফআইআৰ কৰি কোনো লাভ নাই, মোক কি কৰিব পৰা কৰা। পিছে পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে এতিয়া কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়। গোহাঁইগাঁৱৰ পৰা দুলাল চন্দ্ৰ ৰায়, নিউজ লাইভ।